हेलो बंधु बान्धवीসকল गुड मर्निंग আজি সানডে আৰু সানডে সকলোৰে স্পেশাল আজি মই আপোনালোকৰ লগত অকমান খোৱাৰ ৰেচিপি লৈ আহিছো আৰু আপোনালোকে আজি সানডে কি বনাইছে জনাবচোন মানে এনে আৰু ভাল লাগিল আজি সানডে বলো কি ভিডিও বনাই দিও তাকে এটা ভিডিও ৰেডি কৰিলো আপোনালোকৰ লগত শেয়াৰ কৰো কোনে কি ৰেচিপি বনাইছে সানডে স্পেশাল আজি পিছে মোৰ এটা সানডে স্পেশাল ৰেচিপি এটা আছে মই বলো অকলে কৰা নাই মানুহজনে ধুনীয়াকৈ ধুই মেলি কাটি কুটি ৰেডি কৰি দিছে এতিয়া মই বনাম আৰু কি বনাম তাকে দেখা লৈছো আমাৰ আটাইতকৈ ভাল লগা বস্তু হ'ল এয়া মটন ৰাতিপুৱাই আজি মটন আনিলে লৰাই আনিলে মটন এতিয়া এয়া ধুনীয়াকৈ ইয়াত আদা নহৰু পিয়াজ গোটেইখিনি সানি মেলি ৰেডি কৰি থৈছো আৰু এইখিনি আছে পোলাও এইখিনি পোলাওৰ চাউল ধুই ৰেডি কৰি থৈছো আকৌ এইখিনি হ'ল ভাত বনাম ভাতটো কিয়নো জানে ভাত কিয় বনাম তাকো জনাই আছো এয়া ধুই মানে চাউলটো কণ তিয়াই দিছো কোমল হয় আৰু এয়া মানুহজনে আমাৰ জিলমিল শাক কিবা কিবি আনিছিলে এয়া জিলমিল শাক কাটি মিলি ৰেডি কৰি দিছে ইয়াত অকণমান নহৰু দিছো কেঁচা জলকীয়া ধনিয়া পাত আৰু স্পেচিয়েলটো হ'ল মোৰ এইটো পাভ মাছ বাপেকে আনিছিলে মাংস পুতেকে আনিছে মাছ আৰু এয়া পাভ মাছ আজি বোলে মানুহজনে পাভ মাছটো বোলে তেওঁৰ নতুন ষ্টাইলত বনাব তেওঁ সেইকাৰণে ৰেডি কৰিছে এয়া ধনিয়া পাত আৰু এইকেইডাল হ'ল পিঁয়াজৰ পাত কোমলীয়া পাত আৰু এই পিঁয়াজৰ পাতখিনি মোৰ খেতি মানে ওপৰৰ ছাতৰ ওপৰতে হৈছিলে বোলো আজি এইখিনি উঘালি আনিলোঁ আৰু আজি সানডে স্পেচিয়েল কৰি এইখিনিকে খাওঁ এইখিনি বেছি হোৱা নাই কেইডালমান হৈছিলে আৰু এইখিনি পকৰি খাম বুলি ৰাখি থৈ দিছোঁ আৰু এটা বস্তু আছে এইটো হ'ল লাই আগতে দেখাইছিলোঁ যে আপোনালোকক এই দুপাত লাই পাত একদম ফ্ৰেছ কি ধুনীয়া হৈছে লাই পাতকেইটা মোৰ মানে দেখি খাওঁ খাওঁ লাগিছে আৰু লাই পাত মিহি মিহিকৈ কাটিম এয়া অকণমান কুমলীয়া বন্ধাকবি এয়া ধনিয়া পাত বিলাহী আদা জলকীয়া আৰু পিঁয়াজ এই মিহি মিহিকৈ লাই পাতকেইটা দি এখন কেঁচা চাটনি আৰু দাইল এখন বনাম আৰু আদা নহৰু পিঁয়াজ পেষ্ট বাৰু বনাইছিলোঁ আৰু কেনেকুৱা লাগিব ৰেচিপিটো জনাবচোন আৰু এয়া পাভ মাছ একদম ধুই পখালি ৰেডি কৰি দিছোঁ এতিয়া পাভ মাছ ভাজিম আৰু ধনিয়া পাত আৰু পিঁয়াজৰ নালি পিচি কিনে ধনিয়া পাতেৰে বনাম আৰু পিঁয়াজৰ নালিখিনিতো খুব ধুনীয়া হৈছিলে কাৰণ কিয় আমাৰ সদায় খোলা বাৰত চবৰে দৌৰা দৌৰি সকলোৱে বাহিৰত যাওঁ ওলাই যাওঁ খাবলৈ কাৰো টাইম নাথাকে তাৰ কাৰণে আজি সানডে স্পেচিয়েল বুলি ঘৰতে হোৱা পাচলিখিনি উঠাই আনি এয়া ৰেচিপিটো বনাবলৈ লৈছোঁ আৰু এতিয়া মই খানাৰ ৰেচিপিটো বনাওঁ আৰু বনাই হ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কোনে কি বনাইছে আজি জনাবচোন কাৰ কেনেকুৱা ৰেচিপি আছে আৰু মোৰ কিন্তু এইখন বহুত ভাল লাগে দেই মই এইটো ইমান বেছি ফেভাৰেট নহয় আৰু মই পোলাও খাম মাছ খাম আৰু এয়া চাটনি খাম চাটনিখন কিন্তু সাংঘাতিক নাই ইয়াত অকণমান নেমু চেপিও দিম মজা হ'ব আৰু খাবলৈ আৰু ইয়াত আপোনালোকে যদি ভাল পায় অকণমান প্ৰেছাৰ থকা মানুহৰ কাৰণে কেঁচা নহৰু কেইপিচমান সৰু সৰুকৈ কাটি দিব চাটনিখনত খুব ভাল পাব খাই কিনে এতিয়া ৰাখিছোঁ আকৌ আবেলিলৈ লগ পাম বাই বাই